অসম কেবিনেটৰ এটা অত্যন্ত অসংবেদনশীল আৰু চৰম দায়িত্বজ্ঞানহীন এটা সিদ্ধান্তৰ সম্পৰ্কত মই অসম চৰকাৰক আৰু অসমৰ ৰাইজক কেইটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমত এষাৰ কথা আছিল যে চৰাই মাতত অসমৰ মানুহে ৰাতিপুৱা সাৰ পায়, কিন্তু আমাৰ মূৰৰ ওপৰেদি এনেকুৱা দশক পাৰ হৈ গৈছিলে যে আমি মাছ নিশাও বন্দুকৰ গুলিৰ শব্দত অসমৰ মানুহে সাৰ পাইছিলোঁ। মই নিজে যুৱ কংগ্ৰেছৰ নেতা হিচাপে মাঘেৰিটাত বেনু চেতিয়া ডাঙৰীয়া, গোলাঘাটত নগেন নেওগ ডাঙৰীয়াৰ মৃতদেহৰ কাষত থিয় হৈছিল। আৰু ময়ো এনেকুৱা বহুত দায়িত্ব পালন কৰিবলগীয়া হৈছিল যিটো কাৰণে অসম পুলিচে মোক বুলেট প্ৰুফ গাড়ী দিবলগীয়া হৈছিলে। অসম পুলিচে মোক বুলেট প্ৰুফ জেকেট আৰু বুলেট প্ৰুফ হেলমেট পিন্ধি পেলাই 14 চনত লোকসভাৰ নিৰ্বাচন খেলিব লাগে বুলি পৰামৰ্শ দিছিলে অসম পুলিচে। আমি প্ৰতিগৰাকী অসমীয়াই সেই পৰিৱেশটোৰ পৰা মুক্তি বিচাৰিছিলোঁ। আৰু আমি আজি চৰকাৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া, কংগ্ৰেছ চৰকাৰে কওক, বিজেপি চৰকাৰে কওক, আমি নিশ্চিতভাৱে এই কথা ক'ম যে সেই সময়ছোৱাৰ তুলনাত বন্দুকৰ যিটো কালচাৰ অসমত হৈছিলে, বন্দুকৰ যিটো জনজননী আছিলে অসমত, তাৰ তুলনাত আমি যথেষ্ট পৰিমাণে এটা সকাহপূৰ্ণ সময়ত এতিয়া বসবাস কৰি আছো। আৰু আৰ্মছ লাইচেন্স আছাম কেবিনেটৰ প্ৰেৰগেটিভ নহয়। আৰ্মছ লাইচেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন। মোৰো আৰ্মছ আছে। যিটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, মই আৰ্মছ এপ্লাই কৰিছিলোঁ। অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেন্স দিছিল। আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইচেন্স থকা আৰ্মছ আছে, তাৰ ব্যৱহাৰ সম্পৰ্কত, তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইচেন্স দিব বিচাৰিছে, আমেৰিকাৰ যিটো গান কালচাৰ, তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকে বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকে বন্দুক ফুটায়। আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত, তাত আমি দেখিছোঁ যে আমাৰ অসমত দা কটাৰী যেনেকে হাতত নাথাকে, তেনেকুৱা তাত বন্দুক থাকে। এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত, গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে, এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই? নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই? ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট। আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছো, এইটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ। কালিলৈ কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে, তেওঁ শাস্তি দিয়া, কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁচি দিব পাৰে, পুলিচে কেতিয়াবা এনকাউণ্টাৰ কৰিবলগীয়া হয়। Violence is the prerogative of the state government. The violence to যদি পাব্লিকৰ হাতত দি দিয়ে যে তোমাৰ জীৱন তুমি বচোৱা, আমাক পুলিচ লাগিব নালাগে, আমাৰ থানা লাগে নালাগে, আমি পুলিচ আধুনিকৰণত জোৰ দিয়ক, যাতে ক'ৰবাত কিবা এটা গণ্ডগোলৰ এটা মুহূৰ্তৰ ভিতৰত পুলিচে খবৰ পায়। এটা থানাবিলাকত এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে। পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে, পুলিচৰ হাতত যিখিনি চোৰাংচোৱা থাকে, সেই চোৰাংচোৱাবিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই। ক'ত লাগিব লাগে মানুহজন আৰু ক'ত লাগি আছে মুখ্যমন্ত্ৰীজন? সেইকাৰণে মই এইটো অত্যন্ত আচৰিত পাইছো যে মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে, কাৰণ তেওঁ এজন পলিটিচিয়ান। কিন্তু অসমৰ মুখ্য সচিবে কি কৰি আছে?
মুখ্য সচিবেতো জানে যে আৰ্মছ লাইচেন্সৰ এইটো নেশ্যনেল এক্ট, এখন ৰাষ্ট্ৰীয় আইন। হোম ছেক্ৰেটাৰী, হোম কমিশ্যনাৰে জানে। এতিয়া অসমৰ মুখ্য সচিব, অসমৰ গৃহ সচিব, গৃহ আয়ুক্ত, এওঁলোক কি মুখ্যমন্ত্ৰীৰ মতে চলিব নে আইনৰ মতে চলিব? এইটো অত্যন্ত এটা সংবেদনশীল বিষয়। কালিলে ধৰক এজন গাঁৱৰ মানুহে এটা বন্দুক লৈ গ'ল, তেওঁ এজন মানুহে প্ৰস্তাৱ দিলে যে আজি 2 ঘণ্টাৰ কাৰণে মোক বন্দুকটো দিয়ক, আপোনাক মই 10,000 টকা দিম। তেওঁ যদি ভাবিলে যে মই 2 ঘণ্টাত যদি বন্দুকটো ইহঁতক দি দিয়াৰ কাৰণে 10,000 টকা পাই যাওঁ, অসম কোনফালে যাব? অসম কোনফালে যাব? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, আপুনি আমাৰ হাতত বন্দুক দিব নালাগে, আমাৰ হাতত সংস্থাপন দিয়ক। আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই, কোনো মানুহে আপোনাক কোৱা নাই। বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব। য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে, ডিপাৰ্টমেণ্টৰ ৰুল আছে, ৰুল বুক আছে, এপ্লাই কৰিব। অসমৰ বহুতৰ হাতত ব্যক্তিগত বন্দুক আছে, লাইচেন্স আছে, এতিয়াও বহুতে বিচাৰি আছে। পুলিচে বিধিগতভাৱে বিবেচনা কৰি যদি বিবেচনাধীন হয় দিব। আপুনি কি ক'ব বিচাৰিছে? সেইকাৰণে মই এই বিষয়টো কৈছোঁ যে এইটো চৰম দায়িত্বজ্ঞানহীন আৰু অত্যন্ত অসংবেদনশীল বিষয়। কেবিনেটত অন্যান্য ৰাজনৈতিক দল আছে, কেবিনেটত বহু অসমৰ ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে। মই তেওঁলোকক ক'ম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে, ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব। সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক।